ND24 প্ৰতিগৰাকী দৰ্শকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি পহিলা বহাগতে উদুলি মুদুলি সত্ৰ নগৰী বৰপেটা। আৰু আজি যিহেতু মানুহ বিহু উপলক্ষে সকলোৱে জ্যেষ্ঠজনৰ আশীষ লৈছে। সমান্তৰালভাৱে বৰপেটাবাসীৰ যি বান্ধৱ ভকত বৈষ্ণৱ সকলো আছে বৰপেটা সত্ৰত আহি আশীষ লোৱা দেখা গৈছে, সেৱা লোৱা দেখা গৈছে। আৰু আজি যিহেতু মানুহ বিহু উপলক্ষে এনেদৰে বৰপেটা সত্ৰত আহি সকলো ভক্তপ্ৰাণ ৰাইজে আহি আশীষ গ্ৰহণ কৰিছে। মই বৰপেটা সত্ৰত উপস্থিত আছোঁ আৰু সত্ৰৰ পৰিৱেশটো দেখুৱাইছোঁ। আৰু এইবেলি যি বহাগ বিহু বৰপেটা সত্ৰত প্ৰতি বছৰে 7 দিনীয়াকৈ পালন কৰা হয়। আৰু আজি প্ৰথম দিনা মানুহ বিহুৰ দিনা এনেদৰে বৰপেটা সত্ৰত সকলো ভক্তপ্ৰাণ ৰাইজে আহি সেৱা লোৱা দেখা গৈছে। আৰু আমাৰ সৈতে যথেষ্ট সংখ্যক লোক আছে, আমি কথা পাতিম। বান্ধৱসকল আছে, নমস্কাৰ, আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি পহিলা বহাগ মানুহ বিহু আৰু বৰপেটা সত্ৰত প্ৰতি বছৰে 7 দিনীয়াকৈ বহাগ বিহু পালন কৰা হয়। আজি প্ৰথম দিন, কি ক'ব? নমস্কাৰ, আটাইকে সমগ্ৰ অসমবাসীকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু বৰপেটাৰ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি বৰপেটাত সত্ৰীয়া ৰীতি নীতি পৰম্পৰাৰে বহাগৰ বিহুটো পালন কৰোঁ। বহাগৰ বিহু আমি 7 দিনীয়াকৈ পালন কৰোঁ। যোৱাকালিৰে পৰা আমাৰ এই বহাগ বিহু আৰম্ভ হৈছে। কালি বহাগ আৰু চ'ত মাহৰ সংক্ৰান্তি আছিল। এই সংক্ৰান্তিৰ দিনাৰ পৰা আমাৰ 6 বহাগলৈকে এই 7 দিন জুৰি আমাৰ বহাগ বিহু চলিব। কিন্তু এই 7 দিনে আমাৰ সম্পূৰ্ণ সত্ৰীয়া ৰীতি নীতি পৰম্পৰা মতে চলে। আমাৰ ইয়াতে নৃত্য গীতৰ কোনো এই 7 দিনৰ ভিতৰত নাথাকে, কেৱল সম্পূৰ্ণ নৃত্য নৈমিত্তিক প্ৰসংগ চলিব। আৰু আমাৰ এই বিহুটোক আমি বৰপেটা ভাষাত আমি বহাগৰ দমহি বুলিহে কওঁ। বহাগৰ দোমাহী বা বহাগৰ দমহি। গতিকে এই বহাগৰ দমহি আমি কালিৰ পৰা আৰম্ভ কৰিছোঁ। আজি হৈছে আমাৰ বৰদোমাহী দিনাখন, আমাৰ পহিলা মাঘৰ দিনাখন আমি বৰদোমাহী পালন কৰোঁ। আৰু বৰদোমাহীৰ দিনাখন মানুহে প্ৰত্যেকে ঘৰত জ্যেষ্ঠজনক কনিষ্ঠসকলে সেৱা জনাইছে, বিহুৱান লৈছে। আৰু আমাৰ সত্ৰলৈ সকলোৱে ঢাপলি মেলিছে, সত্ৰত সেৱা জনাইছে। বছৰটোৰ প্ৰথম দিনত সকলোৱে সেৱা লৈ আঁঠু লৈছে। আৰু এতিয়া আমাৰ সত্ৰত গুৰুঘাট চলি আছে। আমাৰ নৃত্য নৈমিত্তিক প্ৰসংগত আমাৰ গায়ন বায়নসকলে গুৰুঘাট বজাই আছে। গুৰুঘাট বজোৱা শেষ হোৱাৰ পিছত, গায়ন বায়নৰ খোল প্ৰসংগ শেষ হোৱাৰ পিছত আমাৰ সত্ৰৰ এজন দৈৱজ্ঞ আছে, ত্ৰিদীপ দেৱশৰ্মা। তেওঁ ত্ৰিদীপ দেৱশৰ্মাই গোটেই বছৰটোৰ বৰ্ষফল গণনা কৰিব। এই গণনাত সমগ্ৰ অসমৰ লগতে ভাৰতৰ ৰজা মহাৰজা প্ৰজাৰ সকলোৰে ভূত ভৱিষ্যত, ভাল বেয়া, সুফল কুফল গোটেইখিনি তেওঁ প্ৰকাশ কৰিব। ধন্যবাদ জনাইছোঁ। আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আজি পহিলা বহাগ মানুহ বিহু, কি ক'ব অসমবাসীক? পোনপ্ৰথমে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আন বিহুৰ দৰে বৰপেটা সত্ৰৰ বিহু এক অনন্য আৰু ই আন বিহুতকৈও বেলেগ। এইকাৰণে কৈছোঁ যে বৰপেটা সত্ৰত যি বিহু হয় আৰু নৱবৰ্ষৰ যি গণনা হয়, এই গোটেই বস্তুতে সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভিত্তি কৰিয়ে কৰা হয়। আৰু সেয়েহে আমাৰ ভক্তপ্ৰাণ যি ৰাইজ, সেই ৰাইজে ইয়াতে ঢাপলি মেলে এইকাৰণে যে তেওঁলোকে গোটেই বছৰৰ যি বৰ্ষ গণনা সেই শুনিবৰ কাৰণে ঢাপলি মেলে। দ্বিতীয়তে তেওঁলোকে নিজৰ ভৱিষ্যত বা নিজৰ গোটেই বছৰটোৰ পৰিকল্পনা এটা কৰিব বিচাৰে। আৰু আনহাতে এই বিহুটোৱে আমাৰ অসমীয়া জাতিৰ এক যিহেতু আমি আয়ুস ৰেখা বুলি কওঁ, গতিকে এই বিহুটোৱে সকলোৰে কাৰণে আনক সৌভাগ্য আৰু সমৃদ্ধি আনক, এইখিনিয়ে ক'ব লগা। ধন্যবাদ জনাইছোঁ। আৰু এইদৰে আজি ৰাতিপুৱাৰে পৰা মানুহ বিহুৰ দিনা এনেদৰে পহিলা বহাগৰ দিনা যথেষ্ট সংখ্যক লোকৰ বৰপেটা সত্ৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে আহি আশীষ গ্ৰহণ কৰিছে বৰপেটা সত্ৰত। আৰু সম্ভৱ হ'লে আমি সত্ৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম। আৰু এই মুহূৰ্তত যিহেতু সত্ৰৰ ভিতৰত গুৰুঘাট চলি আছে, আজি পহিলা বহাগৰ দিনা গুৰুঘাটৰ দৃশ্য দেখুৱাম। আৰু আজি পহিলা বহাগতে প্ৰতি বছৰে বৰপেটা সত্ৰত যিহেতু কিছু সময় পিছতে জ্যোতিষী ত্ৰিদীপ শৰ্মা বাপ জনাই বৰপেটা সত্ৰত গণনা কৰিব। আৰু এই মুহূৰ্তত মই যি বৰপেটা সত্ৰৰ পৰিৱেশটো দেখুৱাইছোঁ, চাওক, পহিলা বহাগৰ দিনা এনেদৰে গুৰু আসনৰ সন্মুখত পৰিৱেশন কৰা হৈছে। দৃশ্যটো পোনপটীয়াভাৱে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এইদৰে বৰপেটা সত্ৰৰ যি পবিত্ৰ গুৰু আসন আছে, গুৰু আসনৰ সন্মুখত এইদৰে গুৰুঘাট পৰিৱেশন কৰা দেখা গৈছে। পোনপটীয়াভাৱে আমি দৃশ্যটো কিছু আমাৰ দৰ্শকক দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ